আপোনাৰ ঘৰত এনেকুৱা কাৰেণ্টৰ মিটাৰ লগোৱাৰ কোনো প্ৰয়োজন নাই। মাহে মাহে কাৰেণ্টৰ বিল দিব নালাগে। ফ্ৰী বিদ্যুৎ ইউজ কৰিব পাৰিব। বিনামূলীয়া কাৰেণ্ট ব্যৱহাৰ কৰিব পাৰিব। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এনেকুৱা এটা আঁচনি মুকলি হৈছে, যিটো আঁচনিৰ জৰিয়তে এনেকুৱা সোলাৰ ল'ব পাৰিব, যিটো আপোনালোকে দেখিবলৈ পাইছে। এনেকুৱা সোলাৰ ব্যৱহাৰ কৰি বিনামূলীয়া কাৰেণ্ট ঘৰত ইউজ কৰিব পাৰিব। লাইট, ফেন, মটৰ, কাৰেণ্টৰ সকলোকেইটা বস্তু ইউজ কৰিব পাৰিব। আপোনাৰ ঘৰত এনেকুৱা কাৰেণ্টৰ মিটাৰ লগোৱাৰ কোনো প্ৰয়োজন নাই। মাহে মাহে কাৰেণ্টৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। বিনামূলীয়া কাৰেণ্ট ইউজ কৰিব পাৰিব। এই আঁচনিটোৰ নাম হ'ল PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা। এই যোজনাৰ জৰিয়তে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সোলাৰৰ সহায়ত বিনামূলীয়া কাৰেণ্ট দিয়াৰ ব্যৱস্থা কৰি আছে। যদি আপুনি এই আঁচনিৰ জৰিয়তে ফ্ৰী বিদ্যুৎ ইউজ কৰিব বিচাৰে, ফ্ৰী সোলাৰ ল'ব বিচাৰে, তেনেহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব, এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোখিনি প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এই আঁচনিত কেনেকৈ এপ্লাই কৰিব লাগে, ইয়াৰ এপ্লাই আপুনি মোবাইল এপৰ সহায়তো কৰিব পাৰিব বা গুগল ব্ৰাউজাৰ অ'পেন কৰিও ইয়াৰ এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু solarrooftop.gov.in লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে, নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ সোলাৰ, আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ PM সূৰ্যাগৰ মুফ্ত বিজলী যোজনা পৰ্টেলটো অ'পেন হৈ যাব, আপোনালোকে দেখিবলৈ পাইছে। যদি আপুনি নতুন এপ্লাই কৰিব বিচাৰে, তেনেহ'লে ইয়াত চাওক দিয়া হৈছে এপ্লাই ফৰ ৰুফটপ সোলাৰ, ইয়াত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি চেক কৰিব বিচাৰে আপোনাৰ ঘৰত কেই কিলোৱাটৰ সোলাৰৰ প্ৰয়োজন, কেই কিলোৱাটৰ সোলাৰ ল'লে কিমান টকা দিব লাগিব, যদি চেক কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দিয়া হৈছে কেলকুলেটৰ, ইয়াত ক্লিক কৰি আপুনি চেক কৰিব পাৰিব। এপ্লাই কৰিবলৈ ইয়াত চাওক দিয়া হৈছে এপ্লাই ফৰ ৰুফটপ সোলাৰ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা পেজ আহিব। ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, এটা হ'ল লগইন আৰু এটা হ'ল ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে প্ৰথমতে চাওক দিয়া হৈছে চিলেক্ট ষ্টেট, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ডিষ্ট্ৰিবিউশ্যন কোম্পানী, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসাম পাৱাৰটো চিলেক্ট কৰি দিব। তাৰপিছত কনজিউমাৰ একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ কনজিউমাৰ একাউণ্ট নম্বৰটো বহুৱাই দিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আকৌ প্ৰচেডত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব, ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। তলত চাওক দিয়া হৈছে ক্লিক টু চেণ্ড মোবাইল OTP, ইয়াত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব। যদি ইমেইল থাকে তেনেহ'লে ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰি দিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগইন হোৱাৰ বাবে আকৌ লগইনত ক্লিক কৰি দিব। যেতিয়া লগইনত ক্লিক কৰি দিব, লগইন হোৱাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে ইয়াত চাওক দিয়া হৈছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ইয়াত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো বহুৱাব লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব। তাৰপিছত এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু লগইনত ক্লিক কৰি দিব। যেতিয়াই লগইনত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা ফৰ্মটো আহি যাব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে চাওক দিয়া হৈছে নেম এজ পাৰ ইলেক্ট্ৰিচিটি বিল, আপোনাৰ বিলৰ কাগজত যেনেকৈ নেম আছে চেম নেমটো ইয়াত বহুৱাই দিব। তাৰপিছত কেটাগৰী, চিলেক্ট কেটাগৰীত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো কেটাগৰী হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত এড্ৰেছ, ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব। এড্ৰেছ 1, এড্ৰেছ 2 ইয়াত বহুৱাই দিব। তাৰপিছত ভিলেজ, ইয়াত আপোনাৰ ভিলেজটো বহুৱাই দিব। তাৰপিছত ইয়াত চিটি বহুৱাই দিব। তাৰপিছত ডিষ্ট্ৰিক্ট, যদি ডিষ্ট্ৰিক্টটো নিজে নিজে নাহে তেনেহ'লে ইয়াত বহুৱাই দিব। তাৰপিছত পিনক'ড, ইয়াত পিনক'ডটো বহুৱাই দিব। তাৰপিছত ইয়াত চাওক এটা অপশ্যন দিয়া হৈ আছে ডিড এনি CHC ভেলু হেল্প, আপুনি কোনো CHC ভেলিৰ হেল্প ল'ব বিচাৰে নেকি, চিলেক্টত ক্লিক কৰি দিব। যদি বিচাৰে তেনেহ'লে য়েছটো চিলেক্ট কৰি দিব, নহ'লে ন'টো চিলেক্ট কৰি দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ নামটো আহি যাব। তাৰপিছত তলত চাওক দিয়া আছে ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে সাব ডিভিজন নেম অফ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী, চিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ কাৰেণ্টৰ মিটাৰটো কেই কিলোৱাটৰ ইয়াত নিজে নিজে আহি যাব। যদি ইয়াত নিজে নিজে নাহে তেনেহ'লে আপুনি বিলৰ কাগজত চাই ল'ব পাৰে আপোনাৰ কাৰেণ্টৰ মিটাৰটো কেই কিলোৱাটৰ, সেই ৱাটটো ইয়াত বহুৱাই দিব।
তাৰপিছত ইয়াত মোবাইল নম্বৰ আৰু ইমেইল নিজে নিজে আহি যাব। ইয়াত চাওক দিয়া আছে কেটাগৰী, সিলেক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ যেটো হয় সেটো আপুনি সিলেক্ট কৰি দিব। সোলাৰ প্লেন কেপাসিটি ইন কিলো, আপুনি কেই কিলোৱাটৰ সোলাৰ ল'ব বিচাৰে? মই 2 কিলোৱাটৰ ল'ব বিচাৰো, সেই কাৰণে ইয়াত 2 কিলোৱাটটো বহুৱাই দিলো। তাৰপিছত তলত চাওক দিয়া হৈছে লোকেশন দিয়া হৈ আছে, মেপ দিয়া হৈ আছে। ইয়াৰ পৰা আপোনাৰ লোকেশনটো সিলেক্ট কৰিব লাগিব। এইটো হল ইম্পৰ্টেন্ট বস্তু। যদি আপুনি লোকেশনটো সিলেক্ট নকৰে, যদি ভুলকে দি দিয়ে তেনেহলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব পাৰে। যদি আপুনি এনেকে লোকেশনটো বিচাৰি নাপায় তেনেহলে ইয়াত চাওক দিয়া আছে ফাইন এড্ৰেছ। ইয়াত আপোনাৰ ভিলেজৰ নামটো বা পোষ্ট অফিচৰ নামটো লিখি দিব বা আপোনাৰ পিন কোডটো লিখি দিব। এনেকে মই এক্সাম্পল হিচাপত এটা দেখুৱাই দিছো। ইয়াত চাওক মই ভিলেজৰ নামটো লিখিলো, তলত চাওক এড্ৰেছটো ফুল আহি গ'ল। তলত যেটো আহিছে এটো সিলেক্ট কৰি দিব লাগিব। লোকেশনটো সিলেক্ট কৰাৰ পিছত অলপ তলফালে আহিব, তলত চাওক দিয়া আছে সেভ এণ্ড নেক্সট। সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। তাৰপিছত বেংক ডিটেইলছ আপলোড কৰাৰ বাবে ইয়াত চাওক দিয়া আছে সাবমিট বেংক ডিটেইলছ। ইয়াত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব বেংক ডিটেইলছ আপলোড কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম আহি যাব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে বেংক নেম, ইয়াত ক্লিক কৰি দিব। আপোনাৰ বেংকৰ একাউণ্টটো কোনটো বেংকৰ সেইটো ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত IFC কোড, ইয়াত আপোনাৰ বেংকৰ IFC কোডটো বহুৱাই দিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, ইয়াত আপোনাৰ নামটো লিখি দিব। তাৰপিছত বেংক একাউণ্ট নম্বৰ, ইয়াত একাউণ্ট নম্বৰটো লিখি দিব। আৰু বেংকৰ একাউণ্টটো স্ক্ৰিন কৰি বা মোবাইলে ফটো উঠাই সুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব লাগিব। তাৰপিছত সাবমিটত ক্লিক কৰি দিব। যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ বেংক একাউণ্ট সাবমিট হৈ যাব, আপোনাৰ এপ্লিকেশন কমপ্লিট হৈ যাব। ইয়াত চাওক কেইবাটাও সেটআপ দিয়া হৈ আছে। ইয়াত যিকেইটা সেটআপ দিয়া হৈ আছে গোটেইকেইটা সেটআপ কমপ্লিট হ'ব। ইয়াত চাওক দিয়া হৈছে সাবসিডি ৰিকুৱেষ্ট। আপুনি সাবসিডিটো পোৱাৰ বাবে আকৌ এটা এপ্লাই কৰিব লাগিব। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব পাৰে।